हेलो गाइस वेलकम बैक टू माय अनदर ब्लॉग और पुआ राति उठिलो দেখিছে 3:30 বাজি আছে আৰু বেটা এন্টা কৈছে বেটাক উঠাই লম আৰু এই বেটাক উঠাই দিলো তাৰপিছত এইটোত মাজি কেনে তাক কলো তোমাক চেহৰুলে তুমি খাই লোৱা আৰু মই খাই লওঁ আমরা চেহৰি কৰি আছো আৰু আজান দিলে আৰু নামাজ পঢ়িম আৰু নামাজ পঢ়িলাম আৰু কোৰানো পঢ়িলাম পাৰিলে আৰু বেটা আৰু মই চেহৰি কৰি ললো ধুনিয়া কৰি চেৰি কৰা হৈ গ'ল তাৰ পিছত মই তাক ক'লো তুমি যোৱা মুখ চুখ কুলি কৰি ধুনীয়া কৰি শুবা যোৱা আৰু মই মিন্স এতিয়া খাই কেনে আৰু তসবিহ পঢ়িম যেতিয়ালৈকে আজান নিদিয়ে আজান দিয়াৰ পিছত মই মিন্স নামাজ পঢ়িম আৰু পাৰিলে কোৰানটো পঢ়ি ল'ম আৰু বেটাক ক'লো কি কয় তুমি বেটাৰ মানে কোৰান দিনত পঢ়িব দিছোঁ তাক আৰু তাৰ একচুৱেলি 22 চিপ্ৰাত আছে সি আৰু মিন্স কি কয় ভালদৰে পঢ়িলে আৰু শেষ হৈ যাব পাৰে আৰু সাপোজ যদি শেষ নহয় মিন্স ৰমজান মাহৰ পিছতো পঢ়িব একো নহয় ইমান সৰু তাক মই ইমান ফৰ্চ নকৰোঁ আৰু শেষ কৰিলেও হ'ল নহ'লেও নাই আৰু গাইজ গুড মৰ্নিং ৰাতিপুৱা উঠিলোঁ দেখিছেনে ৱেডাৰটো ইমান ঠাণ্ডা আৰু মিন্স বৰষুণ পৰি আছিল ৰাতিপুৱা আৰু উঠি কেনে ধুনীয়া কৰি আৰু ঘৰৰ কাম চাম কৰি ল'ম মই আৰু বৰষুণ দি আছে আজি কাপোৰ মেলিলো মিন্স মেলিবতো লাগিবই কিন্তু নুশুকাব বৰষুণ দি আছে তাৰপিছত মই কি কৰিলোঁ ভাতটো ধুনীয়া কৰি বনাই ল'ম আৰু এই মাছ আছিলে কলা বেঙেনা আলু বিলাহী দি বনাই দিলোঁ আৰু ভাত বনালোঁ আৰু দালি বনাই দিলোঁ আৰু মাছৰ কণী আছে ফ্ৰাই 6 মিনিট হৈ যাব আৰু দেখিছেনে ইফতাৰি কেনে আকৌ ৰুটি বনাব লাগিব আৰু চানা আৰু গাইস এতিয়া মই কি কৰিম এয়া দেখিছেনে হৈ গ'ল আৰু বৰষুণ দি আছে আৰু সব বুলি বেটি আহে নেকি আজি বুলি বেটি আহিম বুলি ক'লে আৰু দেখিছেনে মই কোৰান পঢ়ি ল'লো আৰু বেটাকো ক'লো তুমিও পঢ়ি লোৱা যিমান সোনকালে মানে জলদি পঢ়িবা শেষ হৈ যাব আৰু পাৰা যদি তুমি আৰু ই দেখিছেনে অটোটোত বুলি বেটি আহিছে এয়া বুলি বেটি আৰু বুলি বেটি ল'ৰা আৰু জান্নাতো গৈছে দৌৰি কেনে আৰু ইয়া দেখিছেনে আহি আছে খুচকাৰি তাইও ঈদৰ শ্বপিং ঈদৰ বস্তু লৈছে ইয়া দেখিছেনে ওপৰৰ পৰা চাই আছোঁ ইয়া মাতি আছোঁ তাক ইয়া বাবাহঁতেও মাতি আছে ইয়া আহি আছে দেখিছে আৰু ইয়া বস্তুবিলাক আমাৰ কাৰণে লৈ আহিছে বেটাহঁতৰ কাৰণে এইটো বাইটিৰ ডাঙৰ ল'ৰা জিছিম আৰু এইটো সৰু জুলফিকাৰ বাইটিয়ে ফল মূল ফ্ৰুটছ এইবিলাকো লৈ আহিছে ইয়া তৰমুজ চব আৰু দেখিছেনে ইয়া আহিছে ইয়া জিছিমো লৈ আহিছে এইটো জিছিম বাইটিৰ ডাঙৰ ল'ৰা আৰু বহুত কিনাইছে ৰোজা ৰাখি কিনাইছে এই দেখিছেনে আৰু সিহঁতে খালি এইবিলাকে বিচাৰি থাকে কি আনিছে কি নাই এনে টোপোলা খুচুৰাৰে মানে আৰু এয়া তৰমুজ চব লৈ আহিছে বাইটিয়ে ফল মূল আছে ট্ৰেকবিলাক লৈ আহিছে আৰু আম্মা ঠাণ্ডা লাগিছিল চ জুই জ্বলাই দিলোঁ ইয়া আৰু বাইটিয়ে লৈ আহিলে ইয়া আহিল ওপৰত উঠি আৰু দেখিছেনে সিহঁতে নিজৰ বস্তুখিনি খুচৰি লোৱা লৈ এয়াই কৰি আছে মানুহটো আহিছে ৰেষ্ট ল'ব দিয় নাই সিহঁতে ওলোৱা ধান্দাতে থাকে আৰু মিঠাই উঠাই লৈ আহিল চব আৰু মই সাইড কৰি থৈ দিম এতিয়া ধুনীয়া কৰি কেনে বস্তুখিনি এয়া দেখিছেনে তাইক ক'লো থাকিবৰ কাৰণে ই নাথাকে যাব বুলি কি হয়তো এয়া ভাল লাগছে তোমার কিন্তু তোমার আর ক্লিপ তোমার কি ক্লিপ ইমান বস্তু আনছে খেলি আছে এয়া তুমি যোৱা মুনু মাহী তাতে ৰোজা খোলা হা বাই যোৱা লগত লৈ যা যোৱা হা তাতে কৰিবা মই ইয়াতে কৰোঁ ফাইনেলি বেটাক নাজমা বেটাক ক'লোঁ তুমি ভণ্টিৰ ঘৰত লৈ যোৱা
আৰু মই মিন্স এতিয়া কি কৰিম, উজু কৰি ল'ম। উজু কৰি কেনে এয়া ফ্ৰুটছখিনি ধুনীয়া কৰি কাটি ল'লোঁ, প্লেটত ওলাই ল'লোঁ। আৰু এই পোলাও বনাইছিলোঁ, চানা বনাইছিলোঁ আৰু মুৰ্গীৰ ভুনা, এইখিনি ওলাই ল'লোঁ। আৰু মই তাৰপিছত ধোৱা কৰি ল'ম। আৰু বেটাই দেখিছেনে খেলি আছে, আৰু মই ধোৱা কৰি ল'লোঁ। আৰু আজি টাইমটো কিমানত আছিল, সেইকাৰণে মিন্স মই এয়া কি কৰিম, এই ফ্ৰিজত যে লগোৱা আছে তালিকাখনত চাব লাগিব। 5:30 আছিল নে 32 আছিল, আৰু একচুৱেলিটো আজান দিলেতো শুনা পামেই, আৰু চালোঁ 5:32 আছিল। আৰু ফাইনেলি আজান দিব। আৰু আজান দিয়াৰ পিছত মই আদা আৰু নিমখ খালোঁ। তাৰপিছত খেজুৰ খালোঁ। খেজুৰ খোৱাৰ পিছত আৰু মই ধুনীয়া কৰি উজু কৰি আৰু নামাজ পঢ়িম। আৰু নামাজ পঢ়িব কেনে ফাইনেলি মই পানী খাই কেনে গ'লোঁ আৰু নামাজ পঢ়িব আহিলোঁ। আৰু ফাইনেলি নামাজ পঢ়িব আহিলোঁ। আৰু নামাজ পঢ়া হোৱাৰ পিছত মিন্স খোৱা লোৱাখিনি কৰি ল'ম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু আজি ইয়াতে ভিডিঅ'টো এণ্ড কৰিলোঁ। বাই।